নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমাৰ অসমীয়া নতুন বছৰ আৰম্ভ হৈছে। শকাব্দ হৈছে 1946 শকাব্দ, ভাস্কৰাব্দ হৈছে 1431 ভাস্কৰাব্দ। আজি আমি আলোচনা কৰিম সিংহ ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে, অৰ্থাৎ সিংহ ৰাশিৰ জাতক বা জাতিকাৰ এই বছৰটো কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, লগতে যদি কিবা অশুভ আছে কি প্ৰতিকাৰ কৰিলে শুভ হ'ব, সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। আহকচোন। আমাৰ ৰাশি চক্ৰৰ এটি মুখ্য ৰাশি হৈছে সিংহ ৰাশি। এই ৰাশি গঠন হৈছে পূৰ্ব মঘা, পূৰ্ব ফাল্গুনী আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ লগ লাগি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে ৰবি গ্ৰহ। এই ৰাশি পুৰুষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু অগ্নি ৰাশি। এই ৰাশি মানুহৰ নামৰ আদি আখৰ হ'ব ম আৰু ত আখৰ। এই ৰাশিৰ জাতক জাতিকাৰ স্বভাৱ, অৰ্থাৎ সিংহ ৰাশিৰ মানুহ কেনে প্ৰকৃতিৰ হয়। এই ৰাশিৰ জাতক জাতিকা হ'ব সমাজপ্ৰিয়, মান সন্মানযুক্ত, আনন্দ মনৰ, খোৱা লোৱাত ৰুচিসম্পন্ন। তেওঁলোকে খোৱা লোৱাত বিশেষ ৰুচি বিচাৰে। বিশেষভাৱে তেওঁলোকে মাংস খাই বেছি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাৰ ভিতৰত সাহিত্য সংগীত কলাৰ প্ৰতিভা থকা দেখা যায়। খং ৰাগ যুক্ত হয়, অৰ্থাৎ এওঁলোকৰ ভিতৰত অতি সহজে খং ভাৱ আহে। যিমান সোনকালে খং আহে সিমান সোনকালে খং কমিও যায়। অকণমান জেদ থাকে, মনৰ ভিতৰত কিছুমান জেদ থাকে, অৰ্থাৎ তেওঁলোকে যিটো বস্তু লাভ কৰিব বিচাৰে সেই বস্তু লাভ নকৰা পৰ্যন্ত তেওঁলোকৰ ভিতৰত সেই জেদ ভাৱটো থাকে। এই ৰাশিৰ মানুহ হৈছে সমাজপ্ৰিয়, তেওঁলোকে সমাজত থাকি ভাল পায়, আগৰণুৱা হয়, সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হয়, নিৰ্ভীক হয়। এই ৰাশিৰ জাতক জাতিকাৰ ভয় কিছু কম হয়। যিকোনো কথা তেওঁলোকে স্পষ্টভাৱে ক'ব পাৰে। আৰু এই ৰাশিৰ জাতক জাতিকা বুদ্ধিমান হোৱা দেখা যায়। যিকোনো কঠিন পৰিস্থিতি তেওঁলোকে সহজে মোকাবিলা কৰিবলৈ সক্ষম হয়। সহজে হাৰ নামানে। যিয়ে ডাঙৰ পৰিৱেশ বা পৰিস্থিতি নহওক কিয় তেওঁলোকে সহজে হাৰি নাযায়। শেষ অৱস্থালৈকে তেওঁলোকে যুঁজ দি থাকে। যিকোনো কঠিন পৰিস্থিতি তেওঁলোকে সহজে মোকাবিলা কৰিব পাৰে, আগৰণুৱা হয়, খেল ধেমালিত আগৰণুৱা হয়। তেওঁলোকে খেল ধেমালিত আদি ক্ষেত্ৰত খুব ভাল হয়, নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হয়। পাহাৰ পৰ্বত আদি ভ্ৰমণ কৰি খুব ভাল পায়, ঈশ্বৰ বিশ্বাসী হয়। কিন্তু কিছু কিছু ক্ষেত্ৰত তেওঁলোকে চৰ্ত সাপেক্ষে ঈশ্বৰ বিশ্বাস কৰা দেখা যায়। এই ৰাশিৰ জাতক জাতিকাই ৰন্ধা বঢ়া কাৰ্যত বিশেষ ভাল পায়। তেওঁলোকে ভাল ভাল খাদ্য ৰান্ধিব পাৰে আৰু আনকো খুৱায় আৰু নিজেও খাই ভাল পায়। কিন্তু সহজে ক্ৰোধ হয়, অৰ্থাৎ খং ভাৱ সহজে আহে। এই ৰাশিৰ জাতক জাতিকাই সমাজত মান সন্মান লাভ হয় আৰু মান সন্মানত তেওঁলোকে আঘাত পালে তেওঁলোকে কষ্ট পায়। এই ৰাশিৰ জাতক জাতিকাই যাক ভাল পায় খুব তেওঁলোকে বিশ্বাস কৰে আৰু যাক বেয়া পায় সেই মানুহক কেতিয়াও তেওঁলোকে সম্পৰ্ক বজাই ৰাখিবলৈ ইচ্ছা নকৰে। যিকোনো পৰিস্থিতিত এই জাতক জাতিকাই চলিব পাৰে, অৰ্থাৎ এই জাতক জাতিকাই যদি ক'ৰবাত গ'লে যদি সন্মান পায় সেই জেগাত বাৰে বাৰে যাব, য'ত তেওঁলোকে সন্মান নাপায় সেই স্থান তেওঁলোকে নেক্সট বাৰ যাবলৈ খুব টান পায়। বৰ্তমান বছৰটো, এই বছৰটোত এই জাতক বা জাতিকাৰ অৰ্থাৎ সিংহ ৰাশিৰ মানুহৰ আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'ব, কিন্তু জেঠ মাহৰ পিছৰ পৰা তেওঁলোকৰ ভাগ্যৰ বিশেষ পৰিৱৰ্তন হ'ব। মান সন্মান লাভ হ'ব, কৰ্মত উন্নতি হ'ব, লগতে তেওঁলোকৰ যিকোনো পুৰণি সমস্যা আছিল সেইবিলাক সমাধানৰ পথ প্ৰশস্ত হ'ব। শৰীৰ স্বাস্থ্য তেওঁলোকৰ পূৰ্বৰ তুলনাত আৰোগ্য হ'ব, ভ্ৰমণ আদিৰ যোগ দেখা যায়। এই বছৰটোত এই জাতক বা জাতিকাই নিজৰ ইচ্ছা অনুসৰি তেওঁলোকে কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব। নতুন গৃহ, যান বাহন, দূৰ ভ্ৰমণ আদি ক্ষেত্ৰত শুভ হ'ব। যিসকল ব্যক্তিয়ে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব বিচাৰে এই বছৰটো তেওঁলোকৰ বাবে বিশেষ শুভ হ'ব। অৰ্থাৎ এই অসমীয়া নতুন বছৰটোত তেওঁলোকৰ বাবে বিশেষ শুভ হ'ব। কিন্তু তেওঁলোকৰ মাজে সময়ে শত্ৰু বৃদ্ধি হ'ব, লগতে আৰ্থিক খৰচৰ মাত্ৰাটো বাঢ়ি যায়, কাৰণ কেতুৰ প্ৰভাৱত তেওঁলোক পইচা হাতত নাথাকিব। গতিকে আৰ্থিক দিশত কিছু সাৱধান থকাটো উচিত আৰু তেওঁলোকৰ পূৰ্ব পৰিকল্পনাসমূহ আনৰ আগত ব্যক্ত নকৰাটো উচিত। যি কৰিব বিচাৰে তেওঁলোকে অকলে অকলে চিন্তা কৰি কৰাটো ভাল, বা খুব তেওঁলোকৰ ক্ল'জ বন্ধুৰ লগতে আলোচনাসমূহ কৰিব। এই ৰাশিৰ জাতক জাতিকাৰ এই বছৰটোত তেওঁলোকে সন্মান লাভৰ লগতে আৰ্থিক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব
আৰু যিসকল ব্যক্তিয়ে তেওঁলোকে গৱেষণা ক্ষেত্ৰৰ লগত জড়িত হৈ আছে বা বিদ্যাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে বিশেষ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব। সংগীত প্ৰতিভা লগতে তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাবলৈ সক্ষম হ'ব। এই ৰাশিৰ মানুহৰ এই বছৰটোত সাধাৰণতে যিসকল ব্যক্তিয়ে ডক্টৰী পঢ়ি আছে, ইঞ্জিনিয়াৰ পঢ়ি আছে, ACS আদি বিষয়ৰ কাৰণে তেওঁলোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এইবিলাক বিষয়ত তেওঁলোক সফল হ'ব। ওকালতি আদি ক্ষেত্ৰত বিশেষ শুভ হোৱা দেখা যায়। বিদ্যাৰ্থীৰ বাবে বছৰটো খুব শুভ হ'ব, কিন্তু তেওঁলোকে কিছু চেষ্টা যত্নৰ আৱশ্যক হ'ব। কাৰণ বিদ্যাভাৱত কিছু পাপগ্ৰহৰ দৃষ্টি আছে, গতিকে যাৰ ক্ষেত্ৰত অকণমান বাধা আছে, কিন্তু চেষ্টা যত্নৰ ফলত তেওঁলোকে সেই বাধা দূৰ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত বছৰটো যদি শুভ হয়, কিন্তু কেতু গ্ৰহৰ প্ৰভাৱত হঠাৎ অৰ্থক্ষতি হ'ব পাৰে, গতিকে টকা পইচা ইনভেষ্টৰ ক্ষেত্ৰত চাই চিতি কৰাটো উচিত। এই ৰাশিৰ জাতক জাতিকাই এই বছৰটোৰ ভিতৰত তেওঁলোকে নিজৰ ইচ্ছামতে তেওঁলোকে ভ্ৰমণ আদি কৰিব পাৰিব। বিদেশ ভ্ৰমণৰ যোগাযোগ দেখুৱায়। অৰ্থাৎ এই ৰাশিৰ মানুহৰ যিসকল ব্যক্তিয়ে বিদেশত পঢ়িব বিচাৰি আছে বা বিদেশ যাত্ৰাৰ কাৰণে তেওঁলোকে পাছপৰ্ট বা ভিছা আদি পোৱা নাই, এই বছৰটো তেওঁলোকৰ সেইবিলাক লাভ হোৱাৰ সম্ভাৱনাটো দেখুৱায়। নতুন ব্যৱসায় ক্ষেত্ৰত যিসকল ব্যক্তিয়ে চেষ্টা কৰি আছে, সাধাৰণতে লোহাৰ সামগ্ৰী, গাড়ী মটৰ ব্যৱসায়, কৃষিজাত সামগ্ৰী উৎপাদন, ৰাজনীতি আদিৰ ক্ষেত্ৰত এই ৰাশিৰ মানুহৰ বিশেষ শুভ হ'ব। দুগ্ধজাত সামগ্ৰীৰ ওপৰত বা মিঠাই দোকান আদিও এই জাতকৰ এই বছৰটোত বিশেষ শুভ হ'ব। যিসকল আইন বা ওকালতি ক্ষেত্ৰত জড়িত আছে তেওঁলোকৰ কাৰণে বছৰটো শুভ, উন্নতি কৰিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিৰ এই বছৰটোৰ ভিতৰত প্ৰমোচনৰ সম্ভাৱনা দেখুৱায়। লগতে যিসকল বেংক বিভাগ বা ডাক বিভাগৰ লগত জড়িত আছে তেওঁলোকৰো এই সময়টো খুব তেওঁলোকৰ ভাল আহিব, কিন্তু শাওণ মাহৰ পিছৰ পৰাহে এই ৰাশিৰ মানুহৰ ভাগ্য বেছি উদয় হ'ব। প্ৰতিকাৰ সাপেক্ষে এই ৰাশিৰ মানুহে যদি সদায় সূৰ্য প্ৰণাম কৰে বিশেষ শুভ হ'ব, আৰু বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব। শনি, ৰাহু, কেতু আদি পাপগ্ৰহৰ শান্তিৰ বাবে এই ৰাশিৰ মানুহে যদি মা কালী মন্দিৰত ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হয়, আৰু শনিবাৰে যদি দুখীয়া মানুহক দান দক্ষিণা কৰে তেতিয়াহ'লে বিশেষ শুভ হয়। ধাৰণীয় ৰং আহিব গোলাপী আৰু হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব এই ৰাশি মানুহৰ 1 আৰু 3 সংখ্যা। এই ৰাশি মানুহে বেলগছৰ শিপা, ৰুবি ৰত্ন আদি ধাৰণ কৰিলেও বিশেষ শুভ হ'ব। এই বছৰটোত এই ৰাশিৰ মানুহৰ খেল ধেমালি আদি ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু শৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু যত্নৰ আৱশ্যক। যদিও তেওঁলোকৰ বৰ্তমান শৰীৰ আৰোগ্য হোৱাৰ পথত আছে, বিভিন্ন অসুবিধা দূৰ হ'ব, তথাপিও এই ৰাশিৰ জাতক জাতিকাই সাধাৰণতে হৃদয় ৰোগ, উচ্চ ৰক্তচাপ, মধুমেহ, লগতে চক্ষু বা নাৰ্ভজনিত সমস্যাত ভুগিব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ কিছু যত্নৰ আৱশ্যক হ'ব। যদি সম্ভৱ হয় এই ৰাশিৰ মানুহে হনুমান চালিচা পাঠ কৰিলে বিশেষ শুভ হ'ব। বিবাহ প্ৰাৰ্থীৰ বাবে বছৰটো যদিও শুভ, কিন্তু শনি গ্ৰহৰ কিছু অশুভ দৃষ্টিত বিবাহ বা সাংসাৰিক ক্ষেত্ৰত কিছু এটা অসুবিধা থাকিব, কিন্তু তেওঁলোকে বাকী শুভ গ্ৰহৰ প্ৰভাৱত অশুভত্ব নাশ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ বিবাহ ক্ষেত্ৰত এই জাতক জাতিকাৰ বছৰটোৰ ক্ষেত্ৰত শুভ হ'ব, কিন্তু এই বিবাহ আদি যদি যোগাযোগ হয়, গতিকে তেওঁলোকে যাতে এই কথাসমূহ আনক সকলোকে প্ৰচাৰ কৰি নুফুৰে, সেই দিশত বিশেষ যত্নৰ আৱশ্যক হ'ব। অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাৰ যি শুভ হ'বলগীয়া আছে সেইসমূহ যাতে কথা আনৰ আগত প্ৰকাশ নকৰে, সেই দিশত লক্ষ্য ৰাখিলে বিশেষ শুভ হ'ব। কাৰণ তেওঁলোকৰ বন্ধুৰ মাজতে শত্ৰু লুকাই থাকিব, গতিকে তেওঁলোকে কামবিলাক সম্পূৰ্ণ নোহোৱালৈকে আনৰ আগত ব্যক্ত কৰাটো উচিত নহয়। বেংক বিভাগৰ লগত জড়িত ব্যক্তিৰ প্ৰমোচনৰ সম্ভাৱনা আছে। লগতে এই ৰাশিৰ মানুহৰ নতুন বস্ত্ৰ, যান বাহন, নতুন গৃহ নিৰ্মাণ, লগতে ভূমি লাভৰ সম্ভাৱনাটো এই বছৰত দেখুৱায়। কিন্তু যদি ভূমিগত তেওঁলোকে সম্ভাৱনা বঢ়াত ভূমি কিনা ক্ৰয় বিক্ৰয় যদি কৰে, সেই দিশত অকণমান যত্ন ল'ব যাতে মাজত বেলেগ মানুহ নোসোমায়। চাই চিতি কাগজ পত্ৰ চাইহে ভূমি আদি কিনাৰ ক্ষেত্ৰত শুভ হ'ব। গতিকে সামগ্ৰিকভাৱে চাব গ'লে এই ৰাশিৰ বছৰটো শুভাশুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।